এইবাৰ কৰিব লাগিব, এইবাৰ কৰিবই লাগিব। 2005 অষ্ট্ৰেলিয়াই হাৰ্টব্ৰেক দিছিলে, 2017 চনত ইংলেণ্ডে হাৰ্টব্ৰেক দিলে, আৰু তৃতীয়বাৰৰ কাৰণে ভাৰতৰ মহিলা দলটো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবৰ কাৰণে সক্ষম হৈছে। মহিলা বিশ্বকাপ ফাইনেলৰ অন্তিম ৰণত সমুখ সমৰত এতিয়া দক্ষিণ আফ্ৰিকা আৰু ভাৰত মুম্বাইত এই মেটছখন খেলা হ'ব। কিন্তু ভাৰতৰ কাৰণে এয়া বহুত ডাঙৰ সুযোগ বিশ্বকাপ জয়ী হোৱাৰ। যদি চাবলৈ যোৱা হয় 25 বছৰৰ পাছত এনেকুৱা এটা সময় আহিছে য'ত সমগ্ৰ বিশ্বই এটা নতুন চেম্পিয়ন দল পাব। ভাৰত এতিয়ালৈকে ৱৰ্ল্ড চেম্পিয়ন হোৱা নাই, আৰু লগতে দক্ষিণ আফ্ৰিকাও এতিয়ালৈকে বিশ্বকাপ জয়ী হোৱা নাই। গতিকে সেই দৃষ্টিভংগীৰ ফালৰ পৰা বিশ্ববাসী সাজু আজি এটা নতুন দলক আদৰিবৰ কাৰণে। আশা কৰোঁ ভাৰতৰ দলটোৱে আজি সমগ্ৰ উজাৰি দিব আৰু বিশ্বকাপ জয়ী হ'ব। দক্ষিণ আফ্ৰিকাক হৰুৱাই ভাৰতে 2025 চনৰ মহিলা যি বিশ্বকাপ আছে সেয়া নিজৰ নামত দখল কৰিবৰ কাৰণে সক্ষম হ'ব। হৰমনপ্ৰীত কৌৰ বাহিনী, স্মৃতি মান্দানাৰ লগতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নিউ ৰকষ্টাৰ জিমি ৰকষ্টাৰ আজি হিয়া উজাৰি খেলক। সমগ্ৰ দেশবাসী এই মহিলা দলটোৰ লগত আছে। ইণ্ডিয়া ৰক।